আৰু যথেষ্ট সমস্যা কিন্তু সমাধানো কৰি আহিছে দেই এই চৰকাৰখনক আমি আগৰ পূৰ্ব চৰকাৰখনক আমি ধন্যবাদো দিব লাগিব বহুত ক্ষেত্ৰত কাৰণ বহুকেইটা সমস্যা সমাধান কৰিছে কিন্তু আৰু বিশেষভাৱে ৰেগুলাৰাইজেশ্যনৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিবিলাক আছে সকলোখিনি কৰি আহিছে মাত্ৰ আমি 11,000 মান শিক্ষক আছো যে আমাৰ অকমান দৰমহাটোক লৈ কিবা অলপ খেলি মেলি লাগি আছে পে প্ৰটেকশ্যনটো লাগে আমাৰ আৰু নহ'লে আমাৰ বহুতখিনি লোকচান হয় আৰু সেইখিনি ফাইনেন্সৰ পৰা কিবা অলপ খেলি মেলি হৈ আছে আৰু সেইখিনি চল্ভ কৰিব পৰা নাই আৰু সেইখিনি কাৰণে আমি ডিমাণ্ড দি আছো দাবী উত্থাপন কৰি আছিলো আৰু লগতে আমি আদালতৰো চৰ্চা পিছো দ্বাৰস্থ হৈছো যে আদালতে কি ৰায়দান দিয়ে হয়তো হ'ব দিব কিবা এটা আৰু নিশ্চিতভাৱে আমি এই চৰকাৰখনৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি এইবাৰ যিটো তেখেতৰ দক্ষতাৰ ওপৰতো কোনো সন্দেহ নাই আৰু ৰাইজে ইতিমধ্যে নিৰ্বাচনৰ জৰিয়তে দেখুৱাই দিলে আৰু প্ৰমাণো কৰি দিলে যে তেওঁ পুনৰবাৰ আকৌ খুব মানে সক্ৰিয়ভাৱে আহিছে গতিকে এইবাৰো আমি আশা কৰিম যে আমাৰ সমস্যাসমূহ নিশ্চিতভাৱে তেখেতৰ যিখিনি সমস্যা আছে এই 11,000 শিক্ষকৰ এইখিনি অতি সোনকালে মানে সমাধান কৰিব বুলি আমি আশাবাদী কিন্তু এতিয়াও হয় আৰু তাৰ সমান্তৰালে বহু স্কুলবোৰ সমস্যা আছে উদাহৰণস্বৰূপে আজি মই পঢ়িবলৈ পালো যেতিয়া প্ৰিপেয়াৰ কৰি আছিলো ইছ্যুটোৰ কাৰণে প্ৰায় 2,250 মান স্কুলত এজনেই শিক্ষক সেইবোৰ সমস্যাও আছে নিশ্চিতভাৱে এইটো আছে এইটো হ'ল আমাৰ মানে আমাৰ আপুনি কৈছে যে আমাৰ শিক্ষক সংগঠন হিচাপে কৈছে যে আমাৰ শিক্ষকৰ আৰু এতিয়া সামূহিকভাৱে যিটো ক'ব যাওঁ স্কুল বিদ্যালয়বিলাকত যথেষ্ট সমস্যা আছে নথকা নহয় কিন্তু এইটো নহয় দেই এইটো মই এইটো কৈছো যে যেতিয়াৰ পৰা গুণোৎসৱ আৰম্ভ হৈছিল 2017 চনৰ পৰা গুণোৎসৱৰ পিছত স্কুলবিলাকত কিন্তু সাংঘাতিক ধৰণৰ এটা পৰিৱৰ্তন আহিছে মই নিজৰ বা মোৰ চকুৰ সন্মুখত দেখা স্কুলবিলাকৰ কথাই কৈছো যে আগতে যিটো অৱস্থাত আছিল স্কুলবিলাক মানে ভাঙি চিঙি যোৱা অৱস্থা এতিয়া সেই অৱস্থাবিলাক যথেষ্টখিনি উন্নত হৈছে যথেষ্টখিনি মানে আন্তঃগাঁথনি যথেষ্ট উন্নত হৈছে এতিয়া খালি শিক্ষকৰ ক্ষেত্ৰত আমি ক'ব লাগিব কিছুমান ক্ষেত্ৰত হয় যে য'ত আমাৰ শ্ৰেণী অনুযায়ী বিশেষভাৱে প্ৰাথমিক পৰ্যায়ত যে আমাৰ এতিয়াও দুইজন বা তিনিজনীয়া শিক্ষকৰ চলি আছে কিন্তু 6টা ক্লাছ থাকে একদম প্ৰাথমিকত মই কৈছো মানে নিম্ন প্ৰাথমিকৰ কথা কৈছো তাতে 6টা ক্লাছ থাকে 6টা শ্ৰেণী থাকে 6টা শ্ৰেণীত যদি দুজন শিক্ষক দিয়া হয় তেতিয়াহ'লে কোনো পৰ্যায়ে এটা ভাল শিক্ষা তাৰ পৰা লাভ কৰিব পাৰি আশা কৰিব পৰা নাযায় প্ৰাইমাৰী প্ৰি প্ৰাইমাৰী প্ৰথম দ্বিতীয় চতুৰ্থ 5লৈকে পঞ্চমলৈকে আছে গতিকে 6টা ক্লাছ দুজন বা তিনিজন শিক্ষকে এইটো একেলগে সম্ভৱ নহয় ষ্টুডেণ্ট কম হ'লেও এতিয়া আমাৰ ইয়াত কি কৈছে যে শিক্ষাৰ অধিকাৰ আইন মতে আমাৰ 35:1 টিচাৰ সেনেকে দিছে বা 30:1 সেই হিচাপত যদি হিচাপ কৰা যায় সেইটো হিচাপত কৰিলে আমাৰ সফলতা নহ'ব নাহিব মানে আমি যিধৰণে বিচাৰো গতিকে আমি ভাবো যে প্ৰতিটো শ্ৰেণী আমি এইটো দাবী উত্থাপন কৰি আছো আমাৰ ৰাতুল গোস্বামী ছাৰে শিক্ষক সন্মিলনীৰ তৰফৰ পৰাও এইটো দাবী উত্থাপন কৰি থকা হৈছে যে সকলোবিলাক বিদ্যালয়ত মিনিমাম ক্লাছ হয় প্ৰতিটো ক্লাছত একোজনকৈ শিক্ষক দিয়ক 6জনকৈ শিক্ষক লাগে সেইখিনি লাগিবই সেইখিনি মানে আন্তঃগাঁথনিৰ অন্যতম এটা মানে অপৰিহাৰ্য অংগ গতিকে মই ভাবো সেইটো এটা চৰকাৰে কৰিব লাগে অতি শীঘ্ৰে আৰু লগতে মধ্য ইংৰাজী শিক্ষক বা অন্য বিদ্যালয়বিলাকত আমি তেনেধৰণে আমাৰ যিটো মানে আন্তঃগাঁথনিৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগে যি ধৰণে কিছুমান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তঃগাঁথনিত গুৰুত্ব দিয়া হৈছে বা নতুনকৈ বিল্ডিং নিৰ্মাণ কৰা হৈছে প্ৰাথমিক বিদ্যালয় বা মধ্য ইংৰাজীখিনিত হোৱা নাই নহয় জানো হৈছে প্ৰাথমিকতো হৈছে সকলোতে হৈ আছে প্ৰাথমিকতো দিছে মই কৈছিলো গুণোৎসৱটো অকল প্ৰাথমিকতে হৈছে মই আপোনাৰ আৰু লগতে যিটো এই বিষয়টো যিটো আমাৰ ক'লে আমাৰ গোস্বামী ছাৰে ক'লে বৈদ্যনাথ গোস্বামী ডাঙৰীয়াই ক'লে যে যিটো গুৰু শিষ্যৰ সম্পৰ্ক আমাৰ ভাৰতীয় যিটো শিক্ষা ব্যৱস্থাৰ আদিৰ পৰা যিটো চলি আছে সেই যিটো গুৰু শিষ্যৰ সম্পৰ্ক এই সম্পৰ্কটোতো যাতে এটা খুব সক্ৰিয় হৈ থাকে তাৰ কাৰণে চৰকাৰে কিন্তু ৰাজনৈতিকবিদসকলে বা চৰকাৰীভাৱেও এটা মৰ্যাদা প্ৰদান কৰাটো এটা উদাহৰণ দিওঁচোন আজি পৰা চাগৈ 40 বছৰ আগতে আপুনিও প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰ আছিলে আৰু আপোনাৰ সন্মুখত সেই শিক্ষকসকল আছিলে যি পৰ্যায়ত আপুনি তেওঁলোকক সন্মান জনাইছিলে বা সন্মুখলৈ আহিলে যি ধৰণে এটা বাঘ ঢেকা দি আমি দেখিছিলো তেওঁলোকক সমীহ কৰিছিলো আৰু আজি আপুনি এগৰাকী শিক্ষক আপোনাৰ সন্মুখত সেই ছাত্ৰ ছাত্ৰীসকল আছে পাৰ্থক্য ক'ত দেখে আপুনি উদাহৰণটো অলৰেডি বৈদ্যনাথ গোস্বামী ডাঙৰীয়াই ক'লে যে আজিৰ যিটো ব্যৱস্থা সেইটোৱে আজি এটা চাওক আমি এতিয়া আজি এনেকুৱা এটা অৱস্থাত ক'ব নোৱাৰা হৈছো যে এজন ছাত্ৰক যদি আমি কওঁ যে তোমাৰ ভৱিষ্যত লক্ষ্যটো কি শিক্ষক হ'বানে সেই কথাটোৱে আজিকালি ষ্টুডেণ্টে ইগনোৰ কৰে চব ক'ব শিক্ষক হ'ব বুলি নকয় কেতিয়াও কিয় নকয় কাৰণ মানে কি আছে এইটোৱে কৈছে এইটো ডাঙৰ কথা ডাঙৰ প্ৰশ্ন হৈ আছে যে শিক্ষক হ'বানে বুলি ক'লে আমি এতিয়া নোৱাৰো আৰু এইবিলাক ধৰণৰ যদি ধৰক যে সদনৰ পৰা যদি এনেকুৱা ভাষ্যবিলাক যায় তেতিয়াহ'লে আৰু বেছি বেয়া হৈ যায় তাৰমানে
কমপ্লিকেটেড কথাও আছে ইয়াত এতিয়া কথাটো হ'ল কি আমাৰ এটা শিক্ষাৰ আইন বা বিভিন্ন ধৰণৰ আইনবিলাকৰ লগত ছাত্ৰ ছাত্ৰীসকলক কোনো কাৰণতে মানে শাসন কৰা ব্যৱস্থাটোৰ পৰা শিক্ষকসকলক বাৰণ কৰোৱা আপুনি বিশ্বাস কৰিব মাজতে মোক কলিয়াবৰত এখন স্কুলত কৈছিলো তাত মোক কোনোবা এজন শিক্ষকে ক'লে সঁচা মিছা নাজানো জখলাবন্ধা থানাত বোলে এনেকুৱা বহুত গোচৰ আছে য'ত অভিভাৱকে শিক্ষকৰ এগেইনষ্টত গোচৰ দি থৈ দিছিল তাৰমানে আজি এখন আপুনি ছাত্ৰ ছাত্ৰীক এগৰাকীক যিটো আগতে আপোনাক শিক্ষকসকলে আমাক শিক্ষকসকলে কিন্তু গ্ৰহণযোগ্য নহয় আৰু চেকনি কথা এতিয়া মোৰ পইণ্ট এটা আছে মোৰ সন্তানটো বা আপোনাৰ সন্তানটো মোৰ ব্যক্তিগত সন্তান নহয়তো এইসকল সন্তান হৈছে নেশ্যনেল প্ৰপাৰ্টি কাইলৈ যদি মোৰ সন্তানটো ভাল মানুহ হয় সি ৰাষ্ট্ৰীয় সম্পদ হ'ব কাইলৈ যদি সি ড্ৰাগছ এডিক্ট হৈ পেলাই চুৰ দগাবাজ হয় কাৰ আপদ হ'ব লাইবিলিটি ৰাষ্ট্ৰৰ লাইবিলিটি হ'ব নাই গতিকে মোৰ সন্তানটো ভাল হ'ব নে বেয়া হ'ব তাক চোৱাৰ অধিকাৰ সমাজখনৰো আছে শিক্ষকজনৰো আছে সেই চোৱাৰ অধিকাৰটোৰ পৰা বঞ্চিত কৰি দিয়াটো বিভিন্ন ধৰণৰ কথাবিলাক মই চেকনি বুলি কোৱা নাই বিভিন্ন ধৰণৰ কথাবিলাকে বিভিন্ন ধৰণৰ কেৰুণ সমাজখনক সৃষ্টি কৰিছে যে আমি আজিৰ তাৰিখত মোৰ পইণ্টটো হৈছে আজিৰ তাৰিখত পিতৃ মাতৃ বা অভিভাৱকসকলে নিজৰ সন্তানক যিদৰে এক ব্যক্তিগত সম্পত্তি কোনেও এষাৰ কথাও ক'ব নোৱাৰে সমাজখনতো ক'ব নোৱাৰে শিক্ষকসকলেও ক'ব নোৱাৰে যদি আপুনি দুটা কথা কয় সি কোৰ্ট কেছ কাছাৰীলৈ গুচি যায় এদিন এখন স্কুলৰ প্ৰিন্সিপালে মোক ক'লে তেওঁৰ সন্তানজন স্কুল ছুটিৰ সময়ত বাছখনলৈ আহোঁতে কিবা কাৰণে তিতিলে তাৰমানে বৰষুণ দিলে সেইখিনি সময়ত তিতিলে পিছদিনাখন প্ৰিন্সিপালক কমপ্লেইন দিবলৈ গৈছে যে আপোনালোকে সন্তানটোক ক্লাছত ৰখাই নথলে কিয় সি গতিকে আমি গোটেই সমাজখন চাব লাগিব না ছচাইটিখন কোনটো ফালে গতি কৰিছে অকল এটা ফালে শিক্ষকসকলক চাই থাকিলে নহ'ব যে আমি গোটেই পিতৃ মাতৃ অভিভাৱক সমাজখন পৰিৱেশটোৱে আমাৰ সমগ্ৰ সমাজখনক কোনটো দিশত লৈ গৈ আছে এই কথাবিলাকে গোটেই কথাবিলাকে ক্ৰিয়া কৰি পেলাই এই ছাত্ৰ আৰু শিক্ষকৰ যিটো ৰিলেশ্যন এই সম্বন্ধটোক ডাইলুট কৰি লাহে লাহে লৈ গৈ আছে শিক্ষকে ছাত্ৰক নুপুছে আৰু অভিভাৱকে যেতিয়া নুপুছে শিক্ষকে ছাত্ৰক কি পুছিব গোটেই কথাবিলাক কিন্তু সমস্যাৰ সমাধান কৰিবলৈ শিক্ষকো আগবাঢ়ি আহিব লাগিব অভিভাৱকো আগবাঢ়ি গোটেই সমাজখন আগবাঢ়ি আহিব লাগিব যদিহে শিক্ষকজনে ছাত্ৰজনক স্কুলৰ বাহিৰত ক'ৰবাত পথভ্ৰষ্ট হোৱা দেখিছে আৰু দুটা কথা কৈছে তেতিয়া অভিভাৱক ক্ষোভিত হ'ব নালাগে শিক্ষকজনে নিজৰ দায়িত্ব পালন কৰিছে কাৰণ তেওঁৰ দায়িত্ব স্কুলৰ ভিতৰতো আছে স্কুলৰ বাহিৰতো আছে নহয় জানো সেইটোৱে কথা মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ কি উপলব্ধি নতুন চৰকাৰ আহিলে গতিকে নতুন নতুন ব্যৱস্থাও তেওঁলোকে প্ৰৱৰ্তন কৰিব কিছুমান ব্যৱস্থা কাঢ়া হ'ব গতিকে কি ক'ব কি কেনেকুৱা বিচাৰে কি হ'ব লাগে হয় ধন্যবাদ যেহেতু মুখ্যমন্ত্ৰী মহোদয় সমগ্ৰ ৰাজ্যখনৰ সৰ্বোচ্চ পদত যেহেতু তেওঁ থাকে গতিকে তেওঁৰ ভাষা আৰু আচৰণ গোটেই সমাজখনে অনুসৰণ কৰে গতিকে তেওঁৰ যি শব্দ আৰু তেওঁৰ ভংগী সেই সকলোবোৰ আচলতে সেই ভংগী এটা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাটো অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ যিটো আত্মবিশ্লেষণৰ কথা কৈছোঁ আমাৰ শিক্ষকৰ ক্ষেত্ৰতো কেতিয়াবা আত্মবিশ্লেষণৰ প্ৰয়োজন আছে হয়তো আমি সম্পূৰ্ণ বহু কথাত আমি নিখুঁত নহ'বও পাৰোঁ আৰু সেই ক্ষেত্ৰত সমালোচনা বা যি বিচাৰ্য বিষয় সেয়া কিন্তু আমাৰ অপমানসূচক হ'ব নালাগে অপমানে কেতিয়াও আমাক সমাধান দিব নোৱাৰে এখন গণতান্ত্ৰিক দেশত গতিকে মই ভাবোঁ নতুন চৰকাৰখন যিহেতু আহিছে পুৰণি চৰকাৰখনেও আমাক যথেষ্ট দিছে বহুত ইতিবাচক সময় আৰু নেতিবাচক সময় আমি পাৰ কৰিছোঁ কিন্তু যিখিনি আমি শলাগ ল'বলগীয়া কাম কৰিছে আমি সদায় তেওঁলোক ধন্যবাদৰ পাত্ৰ আৰু নতুন চৰকাৰখনে আমাৰ যিটো কেৰুণ সদৌ অসম প্ৰাথমিক নেতৃত্বীয় শিক্ষক সমাজৰ যি আমাৰ দাবী যে বিনা স্বত্ৰে বেতন সুৰক্ষা সহ নিয়মীয়াকৰণ যিটো আমাৰ দাবী সেই কথাটোত তেওঁলোকে অকণমান গুৰুত্ব আৰোপ কৰিলে যিহেতু আমি 14 বছৰকৈ আমাৰ নিজৰ যি শিক্ষকতা বৃত্তিত আমি লাগি আছোঁ এটা কথা আমি ক'ব বিচাৰোঁ যে যিটো আমাৰ সমালোচনা বা অপমান সমালোচনা আলোচনাৰ মাধ্যমেৰে যিটো হ'ব পাৰে অপমান দুয়োটাই কেতিয়াও একেই নহয় আঙুলিতিয়াই যদি আমাক ক'ব পাৰি কথা যদি শিক্ষকক যদি আঙুলিতিয়াই কথা ক'ব পাৰি তেতিয়াহ'লে আৰু 3টা কথা ক'ব পাৰি যেনেকৈ খুব আমাৰ এতিয়া ব্যস্ততাৰ সময় বিভিন্ন কামত নিয়োজিত হৈ থাকোঁ আপোনালোকে সকলোৱে জানেই এতিয়া বিদ্যালয়লৈ যোৱাৰ লগে লগে প্ৰথম নিৰ্দেশনা আহে আপুনি উঠি আপুনি ফটো দিয়ক টেবলেটত ল'ৰা ছোৱালীৰ ফটো লওক থিয় হৈ ৰেজিষ্টাৰ কৰক তাৰপিছত আমি আকৌ মেনুৱেলি আমি লিখিব লাগে সেইবিলাকো লিখক তাৰপিছত এনেকুৱা হয় টেবলেটত যিবোৰ নিৰ্দেশনা আহে পিছৰটো হৈছে বহক 3 নম্বৰটো যিবোৰ তেওঁ যিটো ক'ব পাৰি বুলি কৈছে প্ৰথমতে আঙুলি টোৱাব পাৰি তাৰপিছত থিয় কৰাব পাৰি তাৰপিছত বহাব পাৰি এতিয়া বহক বহি পেলাই টেবলেটত কামখিনি কৰক কোনোবাই হয়তো পঢ়াইছে আৰু কোনোবাই হয়তো টেবলেটতেই কাম কৰি থাকিবলগীয়া হৈছে ইমানেই নিৰ্দেশনা আহে তাৰপিছত এনেকুৱাও হয় তাৰ 4 নম্বৰটো মই ক'ব খুজিছোঁ পাৰিলে দৌৰক মানে এনেকুৱা হয়
আপোনাৰ শ্ৰেণীকোঠাৰ ভিতৰতে এনেকুৱা নিৰ্দেশনা হোৱাটছএপত কেতিয়াবা আহি যায় যে এইটো আপোনাৰ বুজি পোৱা নাই যদি এতিয়াই আজিয়ে জমা দিবলৈ দিছে, এতিয়াই আপোনালোকে আহক, ইয়াত আহক, মিটিং হ'ব, বুজি লওক, এই নিৰ্দেশনাখিনি কৰক। গতিকে আমি NRCৰ পৰা আৰম্ভ কৰি নিৰ্বাচনৰ পৰা আৰম্ভ কৰি কিমানখিনি কামত নিয়োজিত হৈ থাকোঁ, আমাৰ যে এইখিনি পৰিশ্ৰম, এই পৰিশ্ৰমৰ পাছত আমাক শিক্ষামন্ত্ৰী মহোদয়ে যিটো এটা কথা ক'লে, মুখ্যমন্ত্ৰী মহোদয়ে ক্ষমা কৰিব, যিখিনি কথা ক'লে, আমি অত্যন্ত আচলতে দুখ পাইছোঁ। ইয়াত প্ৰতিবাদ বা কিবা এটা পক্ষত সপক্ষে বিপক্ষে ক'বলৈ অহা নাই, এটা নীতিৰ পক্ষত কৈছোঁ। এই নীতিটো হৈছে আমাৰ শিক্ষকৰ মৰ্যাদা সদায় অক্ষুণ্ণ থাকিব লাগে। আপোনাৰ পইণ্টটো ল'লো। আৰু অশৈক্ষিক কাম কাজত আপোনালোক ভাৰাক্ৰান্ত নে কি? নিৰ্বাচন হৈ গ'ল, নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰ্যত শিক্ষক নিয়োজিত হ'ল। মই 1 মিনিট তাতে ক'ব খুজিছোঁ, যিহেতু আমি বেতনবিহীন এতিয়া কেৰাণীলৈও পৰিৱৰ্তিত হৈছোঁ। সেইটো আমাৰ পদোন্নতি বুলি ক'ব পাৰি, য'ত আমি কেৰাণীৰ কামখিনি গোটেইখিনি আমি কৰিবলগীয়া হয় এজন শিক্ষক হয়। পঢ়োৱাৰ পৰা কেতিয়াবা আমি বঞ্চিতও হ'বলগীয়া হয়। গতিকে এই পদোন্নতি কিন্তু আমাৰ শিক্ষকৰ হৈছে, কিন্তু আমি বেতন তাৰ কাৰণে নাপাওঁ। কেৱল অশৈক্ষিক কাম কেম্পাছৰ ভিতৰতেই নহয়, স্কুলৰ ভিতৰতেই নহয়, স্কুলৰ বাহিৰতো তেনেধৰণৰ কামত নিয়োজিত কৰা হয়, যাৰ ফলশ্ৰুতিত চৰকাৰী যিবোৰ অসমীয়া মাধ্যমৰ বিদ্যালয়, সেই বিদ্যালয়সমূহত যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিবলৈ আহে তেওঁলোক ক্ষতিগ্ৰস্ত হয়। আৰু যাৰ ফলশ্ৰুতিত আমাৰ চাৰিওফালে যিবোৰ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ় লৈ উঠিছে, সেইবোৰ বিদ্যালয়ৰ প্ৰতি অভিভাৱক আকৰ্ষিত হয় আৰু গাঁঠিৰ ধন ভাঙি তেওঁলোকে নিজৰ ছাত্ৰ ছাত্ৰীক সেইবোৰ বিদ্যালয়ত পঢ়ায়। মই শৰ্মা ডাঙৰ বুলি ক'লে ধৰক আমি যিখিনি আজি আলোচনা কৰিলোঁ, আমাৰ শিক্ষকৰ যিটো মৰ্যাদা সম্পৰ্কত, আচলতে যিখিনি আমি মৰ্যাদা পাব লাগে শিক্ষক হিচাপে, বা যিটো এটা সমস্যা, যিটো এটা মানে ব্যৱস্থা মাধ্যমৰ জৰিয়তে আমি শিক্ষকতা কৰিব লগা হৈছে, এই ব্যৱস্থাটো যথেষ্ট উন্নত কৰিব লাগে আমি ভাবোঁ। কাৰণ আমি যিখিনি আজি সমাধান দিলে আমাৰ ইয়াত পঢ়ি থকা আমাৰ বিশিষ্ট ব্যক্তিসকলে বা আমাৰ ৰাতুল গোস্বামী ডাঙৰীয়াসকলে, যে যিটো চৰকাৰে নেৰেটিভ সৃষ্টি কৰি আছে, চৰকাৰী বিদ্যালয়বিলাক এক প্ৰকাৰ এটা মানে তাৰ মানে যাতে মানসিকভাৱে যাতে অভিভাৱকবিলাক বা এটা ব্যৱস্থাৰ জৰিয়তে কি হয়, চৰকাৰী ব্যৱস্থাটো যাতে ধ্বংস হৈ যায়, তেনেকুৱা ধৰণৰ এটা নেৰেটিভ সৃষ্টি কৰি আছে। এইটো সঁচা কথা, এইটো একেবাৰে স্পষ্ট হৈ গৈছে। তাৰ লগতে আৰু কম যে ব্যক্তিগত বিদ্যালয়ৰ যিটো উত্থান, আপুনি কৈছে যে কম পইচা দিলেও ভাল শিক্ষা লাভ কৰে বা ভাল এটা মৰ্যাদা লাভ কৰে, উৎকৃষ্ট ৰিজাল্ট ভাল পায়। কিন্তু মই এইটো ক্ষেত্ৰত এটা কথা ক'ব খুজিছোঁ যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত আমাৰ চৰকাৰী তুলনা নহয়, তাত এটা ব্যৱসায়, ব্যক্তিগত খণ্ডৰ বিদ্যালয়টো সম্পূৰ্ণ এটা ব্যৱসায়িক ভিত্তিত গুচি গৈছে। গতিকে তেওঁলোকে ব্যৱসায়টো ক'ত পাব? ব্যৱসায়টো পাব যে ৰিজাল্টটোৰ লগত, ৰিজাল্টটো ভাল হ'লে তেওঁলোকৰ ব্যৱসায়টো উন্নত হৈ থাকিব। মেইন কথাটো সেইটোৱে। গতিকে তেওঁলোকে সেই ৰিজাল্টটো ভাল কৰাৰ কাৰণে যি লাগে তাকে ব্যৱহাৰ কৰিছে, যি ধৰণে টিচাৰ, আৰু টিচাৰ যিটো কম পইচাত পাইছে, কম পইচাত কিয় পাইছে? যে আনএমপ্লয়মেণ্ট মাৰ্কেটখন ইমান গধুৰ হৈ গৈছে, গঢ়ি লৈ গৈছে, যে সেই মাৰ্কেটখনত যথেষ্ট আজিকালি শিক্ষিত মানুহ পোৱা যায়। গতিকে তেওঁলোকক একেবাৰে কম পইচাত ব্যৱহাৰ কৰি তেনেকৈ এটা ব্যৱস্থা জৰিয়তে তেওঁলোকে সেইটো সুবিধাটো লৈ এইটো ব্যৱস্থা কৰি আছে। গতিকে সেইটো আমি সেইটো সেইটোৱে। কিন্তু তেওঁলোকৰ এইটো নহয় যে তেওঁলোকৰ শিক্ষকবিলাক যে একেবাৰে সন্তোষজনক অৱস্থাত নাই, কিন্তু তেওঁলোকে যে একদম সন্তোষজনকভাৱে কিবা কাম কৰি আছে তেনেকুৱাও নহয়। কিন্তু কাৰণ আমি নিজেই পাইছোঁ যে এই শিক্ষকসকল এই যে টেট পৰীক্ষা পাতে, তেওঁলোকে LP স্কুলত, এখন হাইস্কুলত বা হায়াৰ ছেকেণ্ডাৰীত কাম কৰি থাকে, কিন্তু LP স্কুলত টেট পৰীক্ষাও দিবলৈ আহে, টেট পৰীক্ষা দি তেনেকৈ সোমাইছে। কিয় আহিছে? এইটোৱে। গতিকে ব্যক্তিগত খণ্ডত এইবিলাক কথা আহি পৰিছে। গতিকে আমি ভাবোঁ যে এই যে যিটো ব্যৱস্থা, তেওঁলোকৰো ব্যৱস্থা ভাল কৰক, আৰু লগতে শিক্ষকৰ যিটো মান মৰ্যাদা, এই মৰ্যাদাখিনি অটুট থাকক, আৰু যিটো আগৰ যিটো পূৰ্বৰ যিটো শিক্ষকৰ যিটো মৰ্যাদা, আমি আজি যিটো আলোচনা কৰি 40 বছৰ আগত যিটো শিক্ষক, যাতে শিক্ষক এজনে নিজে যাতে শিক্ষকৰ পদটো চুজ কৰে, মানে এটা নিজে পচন্দ কৰে যে মই শিক্ষকতাই হ'ম। কাৰণ মই 40 বছৰ আগতে মই নিজৰ দেউতাক কৈছিলোঁ, মই সুধিছিল কিন্তু দেই, যে তুমি ডাঙৰ হ'লে কি হ'ব বাবা? বোলে মই শিক্ষকে হ'ম। ভগৱানে কিন্তু সেইটোৱে দিলে বাৰু যেনিবা, কিন্তু সেইটোৱে শিক্ষক হ'ম বুলি তেতিয়াই এটা সিদ্ধান্ত লৈ লৈছিলোঁ। কাৰণ কিয়? সেই পৰিৱেশ ভাল পাইছিলোঁ, আজিও সেই পৰিৱেশটো আনক, চৰকাৰীভাৱেও যি বা যিটো ব্যৱস্থা, অভিভাৱক যিখিনি ইয়াত জড়িত হৈ আছে, গোটেই মানে আহ্বান জনাইছোঁ সকলো এটা ভাল ব্যৱস্থা সৃষ্টি কৰক, সকলো প্ৰজন্ম বা উঠি অহাসকল শিক্ষক হ'বলৈ তেওঁলোকে যাতে ইচ্ছা প্ৰকাশ কৰে। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। আমি শিক্ষক শিক্ষাৰ্থী এক সম্বন্ধৰ কথা পাতি আছিলোঁ। আন এক সম্বন্ধ যিটো গুৰুত্বপূৰ্ণ, শিক্ষক আৰু অভিভাৱক বিশেষকৈ চৰকাৰী মাধ্যমৰ আপোনাৰ বিদ্যালয়খনতে অভিভাৱক আপোনালোকৰ ওচৰলৈ আহেনে?
ল'ৰাটো কি হৈছে কি নাই, ছোৱালীজনী কি হৈছে, কিমান পাৰিছে? চৰকাৰী বিদ্যালয়ত অভিভাৱকসকল কিছু ঠাই বিশেষে অভিভাৱকসকলৰ ভিৰ লাগে, কিন্তু মোৰ বৰ্তমান যিখন বিদ্যালয় তাত বেছিভাগ অভিভাৱকেই দিন হাজিৰা কৰে। গতিকে যি পৰিচালনা সমিতিৰ সভা বা অভিভাৱকৰ সভা তেতিয়া খুব সেৰেঙা হয়, যদিও তেওঁলোকে অকণমান খবৰ ল'বলৈ আহে। আমি বিচাৰোঁ যে সেই খবৰ ল'বলৈ অহাটোহে বেছি প্ৰয়োজনীয়, কাৰণ ল'ৰাজনৰ বা ছোৱালীজনৰ ক'ত কি দুৰ্বলতা আছে যদি অভিভাৱকে নাজানে, তেতিয়াহ'লে তেওঁলোকে এই ক্ষেত্ৰত আৰু আগুৱাই নিবলৈ বহুখিনি কষ্ট হয়, যিহেতু আমি এটা সীমিত সময়হে ছাত্ৰ ছাত্ৰীগৰাকীক বিদ্যালয়খনত পাওঁ। গতিকে সেই অভিভাৱকসকলৰ সহযোগিতা অতি প্ৰয়োজনীয়। আৰু মই এই টক শ্ব'ৰ জৰিয়তে ক'ব খুজিছোঁ, যিটো শৈক্ষিক বাতাবৰণ লাগে অনাশৈক্ষিক কামৰ পৰা আমাক ৰেহাই দি যদি আমি যি গুৰু আৰু শিষ্যৰ মাজৰ যিটো সুসম্পৰ্ক, সেই সম্পৰ্কটো গঢ়ি তুলিবলৈ আমাক মানসিক অলপ প্ৰশান্তি দিবলৈ যাতে চৰকাৰখনে প্ৰচেষ্টা কৰে। অনাশৈক্ষিক কাম কাজৰ পৰা গতিকে সমালোচনা হওক, আমাৰ যিখিনি শৈক্ষিক বাতাবৰণ আৰু কি কি কৰিব লাগে আমাৰ সেইখিনি সমালোচনা হওক, কিন্তু অপমানে আমাৰ কামত তিক্ততাহে আনে। কামত তিক্ততা আনে। হয় হয়, শৰ্মা ডাঙৰীয়া, মোৰ হাতত একেবাৰে সময় কম, খুব কম সময়ৰ ভিতৰত আপোনাৰ শেষৰটো মন্তব্য ল'ম। কি ক'ব? কনক্লুডিং ৰিমাৰ্ক একেবাৰে 30 ছেকেণ্ডত। হয়, ৰাজ্য চৰকাৰখনে আমাৰ মাতৃভাষা মাধ্যমৰ এই চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ মানে উন্নয়নৰ কাৰণে মানে খুব মন পুতি লাগিব লাগে, আৰু বিদ্যালয়খনৰ বিদ্যায়তনিক দিশটো আগবঢ়াই নিয়াৰ কাৰণে শিক্ষকসকলক যি ধৰণৰ সহায় সহযোগিতা কৰিবলৈ এইখিনি কৰিব লাগে। আৰু এইবিলাক যিবিলাক বজায় এতিয়া ডাটা লাগে, কিবা লাগে, তাৰ কাৰণে ডাটা অপাৰেটৰ দিয়ক বিদ্যালয়সমূহত। হয়, যিহেতু 2 লাখ চাকৰি বা 5 লাখ চাকৰি সেইটো মানে ৰক্ষা হওক। হয়, আৰু চৰকাৰে সহযোগিতা আগবঢ়াওক। গোস্বামী ডাঙৰীয়া, মই এটা কথাই ক'ব খুজিছোঁ যে শিক্ষকসকলৰ আত্ম যিটো বিশ্বাস, সেই বিশ্বাসটো বহু ক্ষেত্ৰত হেৰাইছে। এইকাৰণেই হেৰাইছে, কেতিয়াবা শিক্ষকক মাল বুলি কোৱা হৈছে, কেতিয়াবা শিক্ষকক আঙুলি টোওৱা হৈছে, কেতিয়াবা আপোনাৰ পৰীক্ষাৰ ডিউটি দিওঁতে গৈ মানে পিটি শিক্ষক মৰিব লগা অৱস্থা কৰিছে। এই ধৰণৰ পৰিৱেশবোৰ যিটো হৈছে, এই পৰিৱেশৰ কাৰণে শিক্ষকসকলে যিটো আত্মবিশ্বাস হেৰুৱাইছে, তাক ঘূৰাই অনাটো চৰকাৰখনৰ দায়িত্ব। আৰু তাৰ কাৰণে এই নৱগঠিত চৰকাৰখনে এটা শক্তিবন্ত পৰিৱেশ নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰখনে কাম কৰক। হয়, মই গোস্বামী ডাঙৰীয়া, ডক্টৰ গোস্বামী, শেষৰটো মন্তব্য 30 ছেকেণ্ড মানত আপুনি শেষ কৰিব লাগিব। আৰু শিক্ষাই এখন সমাজৰ ভৱিষ্যত দ্ৰষ্টা, গোটেই সমাজখনৰ ভৱিষ্যতটো নিৰ্ণয় কৰে শিক্ষা আৰু শিক্ষকে। আৰু শিক্ষকসকলৰ ওপৰত আমি এখন সমাজে কেনেকুৱা দিছো সেই দৃষ্টি নিবন্ধ থাকে ছাত্ৰসকলক। আৰু শিক্ষকসকলেও বহু ক্ষেত্ৰত নিজক আত্মসমালোচনা কৰিব লাগিব, আত্মবিশ্লেষণ কৰিব লাগিব। আজি কেইদিনমানৰ আগৰ এটা কথা, মোৰে পৰিয়ালৰ এগৰাকী মানুহ, তেখেত আপোনাৰ এখন স্কুলৰ পৰা ৰিটায়াৰ হৈছিলে। তেখেতে খুব আক্ষেপেৰে কৈছে যে আমি বিলাকে যেতিয়া ক্লাছ কৰিবলৈ যাওঁ, কেইটা ক্লাছ কৰিছিলো আমি 20 বছৰ আগতে গন্তি নকৰো, কিন্তু এতিয়া কিছু সংখ্যক শিক্ষক আছে যে জানুৱাৰী মাহত যেতিয়া বা নতুন ৰুটিনখন আহে, তেতিয়া তেওঁলোক 4-5 গৰাকী আহি পেলাই বোলে চাই কোনে কেইটা ক্লাছ পাইছে। যদি কাৰোবাৰ ক্লাছ এটা বেছিকে পৰিল, তেখেতলোকে গৈ প্ৰধান শিক্ষক গৰাকীক ঘেৰাও কৰে। মই সকলোৰে কথা কোৱা নাই, এই যি 20% এনেকুৱা শিক্ষক আছে, তেখেতলোকৰ কাৰণে চিষ্টেমটো বদনামী হৈছে, কলুষিত হৈছে। গতিকে আপোনালোকে আত্মসমালোচনা, আত্মবিশ্লেষণ কৰি নিজক সংশোধন কৰক, আৰু কাৰোকো অন্ততঃ আঙুলি টোৱাবলৈ সেই সাহসটো আপুনি নিজেই নিদিব, দেখিব সমাজ নিজে নিজে। সেই চিন্তাৰ সমলেৰে মই অনুষ্ঠান সামৰিছো।